জালুকবাৰী সাহিত্য সভাৰ তৰফৰ পৰা প্ৰতি বছৰে অঞ্চলটোৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীসকলক সাহিত্য সভাৰ পৰা একোখনি গামোচা আৰু উলগনি পত্ৰৰে সম্ভাষণ জনোৱা পৰম্পৰা চলি আহিছে। এই উপলক্ষে আজি 19 মে'ত জালুকবাৰী সাহিত্য সভাৰ তৰফৰ পৰা জালুকবাৰীৰ সদিলাপুৰৰ লোহিত বৰ্মনৰ কন্যা লিঅনা কাশ্যপ, নিপ্ৰেন্দ্ৰ ঠাকুৰীয়াৰ পুত্ৰ অৰিন্দম ঠাকুৰীয়া আৰু 1 নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সিৰ কন্যা শিৰিন নাদিমক একোখনকৈ গামোচাৰে সম্ভাষণা জনোৱা হয়। উক্ত কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি শ্বৰীফ উল্লাহ, সম্পাদক অমিতাভ ঠাকুৰীয়া, অশোক ঠাকুৰীয়া, ডাক্তৰ ভৱেশ দাস, বিশ্বজিৎ বৰ্মন, জ্যোৎস্না আলী, খনিন ঠাকুৰীয়াই সংগ দিয়া পৰিলক্ষিত হয়। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। লাইনটো মানে কেনেকৈ লিখিলে শুদ্ধ হ'ব? এটা ৱৰ্ডে যে গোটেই লাইন খেলি ব্যক্ত কৰিব নোৱাৰা অনুভূতি, যি অনুভূতিয়ে আমাৰ পৰিয়ালক সঁচাই উৎসাহিত কৰিছে। আৰু আমি যিহেতু সমাজৰ একতা স্থানীয় ব্যক্তি, আমি সমাজখনৰ প্ৰতি দায়বদ্ধ, আৰু সেই হিচাপে আপোনালোকৰ দায়বদ্ধ হিচাপে সমাজৰ উঠি অহা নৱপ্ৰজন্মৰ প্ৰতি যিটো আপোনালোকৰ দায়িত্ব, সেই দায়িত্বখিনি যিধৰণে সুচাৰুৰূপে পালন কৰি আহিছে, অনাগত দিনত আমাৰ উঠি অহা শিক্ষাৰ্থীসকলৰ ভৱিষ্যত যি কৰি নতুনকৈ চিনাকি হ'লো, আমাৰ এই তেওঁৰ লগত তোমাৰ নামটো নিপেন্দ্ৰ ঠাকুৰীয়া, আৰু এখেতৰ লগতো চিনাকি হ'ল মই গাড়ীগাঁৱৰে। হেৰি খনিনকটো আমি জানোৱেই আগৰ পৰা, এইবিলাক আমি লগ হৈ থাকোঁ। আজি এই শিক্ষামূলক এই কথাবিলাকত সদায় জড়িত হ'বলৈ পাই নিজকে আমি খুব ভাল লাগে, কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ তেওঁৰ নাগৰিক সকলোৱে হয়, কিন্তু সুনাগৰিক লাগে আমাক, সুনাগৰিক যাৰ দ্বাৰা এখন সমাজ এনেকুৱা ধৰণৰ কামেই কৰি আহিছোঁ। মানে খুব সাংঘাতিক জাকজমকভাৱে আমি এনেকুৱা অনুষ্ঠান এটা কৰিব নোখোজোঁ। আমি বাসগৃহত আহি ভৱিষ্যতৰ প্ৰজন্মক আমি আগবঢ়াই নিয়াত কিঞ্চিত পৰিমাণে হ'লেও আমি অৰিহণা যোগাওঁ। যিয়ে নহওক, শিৰিন এইবাৰ HSLC পৰীক্ষাত এটি সুন্দৰ ফলাফল লাভ কৰিলে। এই কি ফলাফল পালে তাই নিজেই ক'ব, মই বাকীখিনি কথা পিছত ক'ম বাৰু। গতিকে তাই কোৱাৰ পিছত আকৌ আমাৰ কথোপকথন হ'ব। শিৰিনে এতিয়া তুমি কোৱাচোন।